নহ'ব এওঁলোকে ভোট চুৰ কৰে গীৰ গাই চুৰ কৰে মাটি চুৰ কৰে দিলীপ শইকীয়া মাটি পট্টাৰ নামত 10 কোটি টকাৰ কৰাপশ্যন কৰা খবৰ কাগজত হেডলাইন নিউজ আহে এইবিলাকত তেওঁলোকে কিন্তু বুলডোজাৰ চলাবলৈ নাচায় বৰঠাকুৰ বাইদেউৰ ভয়ংকৰ খং উঠিল মীৰা বৰঠাকুৰ বাইদেউ হিমন্ত বিশ্ব শৰ্মাক বাৰুকৈ দিলে ভাল তোলা ধনা দিলে এইখন চৰকাৰে কি কৰি আছে এইখন চৰকাৰে কিমান দুৰ্নীতি কৰি আছে কিমান কেলেংকাৰী কৰি আছে এইবাৰ মীৰা বৰঠাকুৰ বাইদেউ হিমন্ত বিশ্ব শৰ্মাক এনেকুৱাকৈ ধুলে নহয় আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব মীৰা বৰঠাকুৰ বাইদেৱে মানে যিখিনি কথা কয় একদম মানে মানিবলগীয়া কথা কয় একদম জেগাত দিয়ে বোলে এই এটা জুবিনদাৰ ক্ষেত্ৰত হিমন্ত বিশ্ব শৰ্মাই কি উল্টা পুল্টা আংগু ফাংগু বকি আছে চাৰ্জশ্বিট দাখিল নকৰাকৈ ইমানখিনি কথা কৈ দিছে চাৰ্জশ্বিট দাখিল কৰিবলগীয়া চাৰ্জশ্বিট দাখিল কৰিব আছে চাৰ্জশ্বিট এটা দাখিল নকৰিলে হ'ব এনেকুৱা ধৰণৰ এতিয়া মানে এইখন চৰকাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এই কথাষাৰ কৈ আছে জুবিন গাৰ্গক হত্যা কৰা হ'ল এতিয়া কোনে হত্যা কৰিলে সেইটো অসমৰ ৰাইজে বিচাৰিছে যে কোনে হত্যা কৰিলে জুবিন দা কোনে হত্যা কৰিলে বহুতটা প্ৰশ্ন এতিয়া মীৰা বৰঠাকুৰ বাইদেউনো কি ক'লে আপোনালোকে শুনক এই ভিডিঅ'টো চাওক একদম শেষলৈকে আজি সংবিধান দিৱসৰ দিনা এই সচ্ছলত বিভিন্ন অনুষ্ঠানে ইয়াতে প্ৰতিবাদ কৰি আছে তেওঁলোকৰ প্ৰতি আজি মানে তেওঁলোকৰ যিটো গণতান্ত্ৰিক যিটো অধিকাৰ সাব্যস্ত কৰি ইয়াত প্ৰতিবাদ কৰিছে আমি সহযোগিতা আগবঢ়াইছো দ্বিতীয় কথাটো হৈছে যে সংবিধান দিৱসৰ দিনা অত্যন্ত ভয়ংকৰ ৰাতিপুৱা এটা মই এআই যোগে মন্ত্ৰী পীযুষ হাজৰিকাই এখন মুখ্যমন্ত্ৰীয়ে বুলডোজাৰ চলাই থকা এটা ভিডিঅ' আপলোড কৰিছে হোৱাট ডাজ ইট মিন এজন মন্ত্ৰীয়ে যদি মুখ্যমন্ত্ৰীয়ে বুলডোজাৰ চলাই দুজন ৰাজনৈতিক দলৰ নেতাক দৌৰাই ফুৰাৰ যদি ভিডিঅ' আপলোড কৰে ই অশনি সংকেত নহয়নে মুখ্যমন্ত্ৰীৰ কাম বুলডোজাৰ চলোৱা নেকি মুখ্যমন্ত্ৰীৰ কাম বুলডোজাৰ চলোৱা নেকি আৰু পীযুষ হাজৰিকাৰ কাম ছ'চিয়েল মিডিয়া ফেচবুক চলোৱাত এনেকুৱা ভিডিঅ' আপলোড কৰাটো ছ'চিয়েল মিডিয়াৰ মন্ত্ৰী নেকি সেইকাৰণে মই কৈছোঁ যে এইখন চৰকাৰক যদি আমি আৰু 119 দিনৰ পিছত ক্ষমতাচ্যুত কৰিব নোৱাৰোঁ পীযুষ হাজৰিকাই বুলডোজাৰৰ যি ভয় দেখুৱাইছে ইয়ে হ'বলৈ গৈ আছে আৰু মই পীযুষ হাজৰিকাক আজি সচ্ছলৰ পৰা সকীয়াই দিব বিচাৰিছোঁ যে আপুনি কি বুলডোজাৰ চলোৱাৰ কথা ক'বলৈ আহিছে আপুনি মন্ত্ৰী বুলি পাহৰি গ'ল নেকি গুণ্ডা নেকি আপোনালোকে গুণ্ডাগিৰি কৰিব বিচাৰিছে নেকি যে শিলসকত বুলডোজাৰ লগাইছোঁ এতিয়া পলিটিচিয়ানৰ ওপৰত বুলডোজাৰ লগাব ই কেনেকুৱা অৰ্থ শুকায় গোটেই সমগ্ৰ অসমে ভৎসনা দিব লাগে পীযুষ হাজৰিকাৰ আজি বুলডোজাৰৰ যিটো তেওঁ আপলোড কৰিছে সমগ্ৰ অসমে গৰিহণা নহয় ভৎসনা দিব লাগে অযোগ্য মন্ত্ৰী ঘোষণা কৰিব লাগে এজন মন্ত্ৰীয়ে মুখ্যমন্ত্ৰীয়ে বুলডোজাৰ চলাই পলিটিচিয়ানক খেদি যোৱা কথাটো আজি শিলসাকৰ যি উচ্ছেদ হৈছে ইয়াৰ বহিঃপ্ৰকাশ তেওঁলোকে কৰিছে যে আৰু মানুহক আমি উচ্ছেদ কৰিম আমি যদি এই কথাবিলাক কওঁ তেওঁলোকে কয় 22টা সমষ্টিত মুছলমানৰ সমষ্টিত কংগ্ৰেছে খেলিব আৰে আমি যেতিয়া কওঁ যে বেলেগ সংস্থাপন কেতিয়া হ'ব এওঁলোকে হিন্দু মুছলমানৰ কথা কয় আমি যেতিয়া কওঁ শিলসাকৰ মানুহে পুনৰ সংস্থাপন আৰু ক্ষতিপূৰণ কেতিয়া পাব এওঁলোকে বুলডোজাৰৰ কথা কয় মই আজি কৈছোঁ ইয়াত 108ৰেও প্ৰতিবাদ কৰি আছে বিভিন্ন দল সংগঠনে প্ৰতিবাদ কৰি আছে এইবোৰ হৈ থাকিব সবতছে ব্যাপক প্ৰতিবাদ হ'ব লাগে যে পীযুষ হাজৰিকা ডাঙৰীয়াই বুলডোজাৰ চলোৱা মুখ্যমন্ত্ৰীৰ ভিডিঅ' আপলোড কৰাটো গোটেই অসমত আজি বিৰাট ডাঙৰ প্ৰতিবাদ আৰু ভৎসনা হ'ব লাগে সেইটোহে ডাঙৰ কথা চাওক আজি 57,000 বিঘা জনজাতীয় মূলৰ মানুহৰ মাটি আদানী আম্বানীক পানী দৰত দি দিয়া হৈছে আজি শিলসাকৰ 1203 ঘৰ মানুহক যে উচ্ছেদ কৰা হৈছে এইবিলাক সব আমাৰ অসমীয়া খিলঞ্জীয়া মানুহ এওঁক যেতিয়া বুলডোজাৰৰ কথা কোৱা হয় এওঁ বংগমূলীয় মুছলমানৰ কথা কয় আমাক কয় 12টা সিটত ইলেকশ্যন খেলা 22টা সিটত ইলেকশ্যন খেলা কথা কয় তালি ভালিৰে মুখ্যমন্ত্ৰীয়ে দিনটো চলালে আৰু 119টা দিন আছে আৰু তালি ভালি নহ'ব এওঁলোকে ভোট চুৰ কৰে গীৰ গাই চুৰ কৰে মাটি চুৰ কৰে দিলীপ শইকীয়া মাটি পট্টাৰ নামত 10 কোটি টকাৰ কৰাপশ্যন কৰা খবৰ কাগজত হেডলাইন নিউজ আহে এইবিলাকত তেওঁলোকে কিন্তু বুলডোজাৰ চলাবলৈ নাচায় অশোক সিংঘালে জুবিন ক্ষেত্ৰৰ কাষত জনজাতীয় মূলৰ 38 বিঘা মাটি তেওঁ শ্ৰেণী পৰিৱৰ্তন কৰি নিজৰ কোম্পানীৰ নামত লয় তাত কিন্তু বুলডোজাৰ চলাবলৈ নাযায় আৰু অশোক সিংঘালৰ যেতিয়া নাম লয় মুখ্যমন্ত্ৰী তেতিয়া ভৰকি উঠে কাৰণ তাত পাৰ্টনাৰশ্বিপ আছে গতিকে মই মুখ্যমন্ত্ৰীক কৈছোঁ অতি কৰিলে অন্ত হ'ব কালি বিধানসভাৰ সদনত পবিত্ৰ মজিয়াত তেওঁ জুবিন গাৰ্গক কোভিডৰ সময়ৰ পৰা ষড়যন্ত্ৰ কৰা হৈছে হত্যা কৰা বুলি কোৱা হৈছে নিজৰ গাত নিজেই খান্দিছে হু ইজ দ্য কনস্পিৰেটৰ কোনে ষড়যন্ত্ৰ কৰিছে মাৰ্ডাৰ কৰিছে আৰু যে তেওঁ চিফ সেক্ৰেটাৰীলৈ যে কথা পাতিবলৈ দিছিলে পইচা দিবলৈ কৈছিলে তাৰ মানে নৰ্থ ইষ্ট ফেষ্টিভেল ষড়যন্ত্ৰকাৰী মাজত কোন সোমাই আছে এক বৃহৎ প্ৰশ্ন সেইকাৰণে মই কৈছোঁ হাজাৰ হাজাৰ মানুহৰ চকুৰ টোপনি কাঢ়িছে
শ মানুহৰ ঘৰত বুলডোজাৰ লগাইছে পাপে বাপকো নেৰে বুলি তেৱে কৈ থৈছে আৰু ইয়াৰ পৰিণাম তেওঁ ভুগিব লাগিব কালি সদনত জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ যি কথা কৈছে নজনাকৈ সেই গাঁতত তেওঁ আত্মজা যাব মই আজি সচলত কৈ গ'লো চাওক মুখ্যমন্ত্ৰীয়ে বিকাশৰ গংগা গৈছে বুলি কয় কালি বিধানসভাত অজন্তা নেওগে 1,52,000 কোটি টকা ধাৰৰ জানো খতিয়ান দিয়া নাই জনমুৰি 42,000 টকাকৈ ধাৰৰ খতিয়ান তেওঁই জানো দিয়া নাই হয়তো অফিচিয়েল দিয়া নাই জানো তে বন্যা ক'ত বৈছে 1250 টকাকৈ দিছে দৈনিক তাৰমানে 41 টকাকৈ মহিলাই মজুৰি পাইছে 10,000 টকা 5 বছৰ উদ্যমিতা দিছে 1885 চনত 10,000 টকাৰে ডিভাইড কৰিলে দৈনিক 5 টকাকৈ মহিলাক দি পেলাই তেওঁলোকে সকাহ দিব বিচাৰিছে আৰু তাৰ পৰিৱৰ্তে 42,000 টকাকৈ প্ৰত্যেক মহিলাই ধাৰৰ বোজা লৈছে এয়া বিকাশৰ গংগা নেকি মেথমেটিক্স বুজি নাপায় নেকি এফালৰ পৰা ভোটাধিকাৰ ক্ৰয় কৰিবলৈ গৈ এফালৰ পৰা ধাৰৰ বোজা আমাৰ মূৰত দিছে আৰু তেওঁলোকে ৰং ৰহইচ কৰি বুলডোজাৰ চলোৱাৰ ভয় ভীতিৰে ৰাতিপুৱা পিজুছে তাত আপলোড দিছে মই পিজুছ হাজৰিকাক সুধিছোঁ আপুনি ছ'চিয়েল মিডিয়াৰ মন্ত্ৰী নে আপুনি ট্ৰলাৰ আপোনাৰ কামটো সেইটো নেকি আপোনাক দৰমহা বুলডোজাৰ চলোৱাৰ আপলোড কৰিবৰ কাৰণে ৰাইজৰ দৰমহা দিয়া হৈছে নেকি মই এটা কথা কৈছোঁ হিমন্ত বিশ্ব শৰ্মাৰ পিজুছ জয়ন্ত এওঁলোকে পাহৰি গৈছে যে ৰাইজে ক্ষমতাত নবহুৱা হ'লে আজি ভাল এখন গাড়ী কিনিব পৰা অৱস্থা তেওঁলোকৰ আছিল নেকি হিমন্ত বিশ্ব শৰ্মাই নিজেই কৈছে যে জয়ন্ত বৰুৱাৰ লেম্বেডৰখন চলাই তেওঁ আগতে গৈছিলে এতিয়া ৰাইজক শোষণ কৰি বহুত টকা হাতত থকাৰ কাৰণে বুলডোজাৰৰ ভয় ভেটি খুৱাই মানুহক তেওঁলোকে বিজেপিকৰণ কৰিব বিচাৰিছে নেকি নহ'ব অতি হ'লে অন্ত হ'ব ৰাইজে চাই আছে মই ৰাইজক এটা কথাই কৈছোঁ আমি সকলো ঐক্যবদ্ধভাৱে এই হিটলাৰী চৰকাৰক যদি উফৰাব নোৱাৰোঁ শোষণ আৰু মানুহে জীয়াই থাকিবৰ কাৰণে উশাহ ল'বৰ কাৰণে চাবিছত চিন্তা কৰিব লাগিব গতিকে সকলোকে ঐক্যবদ্ধভাৱে তেওঁলোকৰ ন্যায্য প্ৰাপ্যৰ কাৰণে আজি সংবিধান দিৱসত নিজৰ অধিকাৰৰ কথা বুজি পাবৰ কাৰণে ৰাজনৈতিকভাৱে সজাগ হ'বৰ কাৰণে মই আহ্বান জনাইছোঁ